মানস চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছো। সো 15 তাৰিখে হায়াৰ সেকেন্ডাৰী লেভেলৰ যেটো এক্সাম হ'বলৈ গৈ আছে এই এক্সামটোত এক্সপেক্টেড কাট অফ মাৰ্কস কিমান হ'ব পাৰে সেই বিষয়ে আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাই দিম। সো কাট অফ কিমান হ'ব পাৰে সেইটো বহুত কেইটা ফেক্টৰৰ ওপৰত ডিপেন্ড কৰে আৰু গুটেইখিনি এনালাইসিস কৰি প্ৰিভিয়াস হৈ যোৱা এডিআৰই এক্সাম বা অন্যান্য দিশসমূহ এনালাইসিস কৰি এটা এক্সপেক্টেড কাট অফ মাৰ্কস উলিওৱা হৈছে যেটো এইবাৰ এক্সামত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। সো সেই কাট অফ মাৰ্কসটো কিমান আপুনি কিমানখিনি কোৱেশ্চন এটেম্প্ট কৰিলে এই এক্সামটোত সিলেকশন হ'ব পাৰে তাৰ এটা ৰাফ আইডিয়া আপোনালোকে আজিৰ ভিডিঅ'টোত লাভ কৰিব। এতিয়া প্ৰথম কথাটো হ'ল লাষ্ট টাইম হৈ যোৱা এডিআৰই এক্সাম আৰু এইবাৰৰ এডিআৰই এক্সামত এই হায়াৰ সেকেন্ডাৰী লেভেলৰ যেটো পোষ্ট যিমানখিনি পোষ্ট আছে বা যিমানখিনি ক্যান্ডিডেটে এই এক্সামটোত অৱতীৰ্ণ হ'ব তাৰ মাজত এটা হিউজ ডিফাৰেন্স আছে। তো লাষ্ট টাইম যদি আমি চাবলৈ যাওঁ লাষ্ট টাইম টোটাল পোষ্ট আছিলে 3690 3690টা পদ আছিলে হায়াৰ সেকেন্ডাৰী লেভেলত আৰু এইবাৰ 2024ত হায়াৰ সেকেন্ডাৰী লেভেলত পদৰ সংখ্যা কমিছে হ্ৰাস পাইছে আৰু এইবাৰ হৈছে 3127টা। ঠিক আছে, তো যোৱাবাৰৰ তুলনাত এইবাৰ 63টা 63টা পদ এইবাৰ কম আছে হায়াৰ সেকেন্ডাৰী লেভেলত। তো যেহেতু পদৰ সংখ্যা কম আছে গতিকে লাষ্ট টাইমৰ তুলনাত এইবাৰ কাট অফ মাৰ্কস কিছু বেছি হোৱাৰ সম্ভাৱনা আছে। আৰু সেকেন্ড যেটো ফেক্টৰ মোস্ট ইম্পৰ্টেন্ট যোৱাবাৰৰ তুলনাত এইবাৰ হায়াৰ সেকেন্ডাৰী লেভেলত ক্যান্ডিডেটৰ সংখ্যা বহুত বেছি। ঠিক আছে, লাষ্ট টাইম ক্যান্ডিডেট আছিলে মাত্ৰ আপোনাৰ 5.4 লাখ, আমি 6 লাখ বুলি ধৰিব পাৰো। 6 লাখ ক্যান্ডিডেট আছিলে লাষ্ট টাইম হায়াৰ সেকেন্ডাৰী লেভেলত আৰু এইবাৰ হায়াৰ সেকেন্ডাৰী লেভেলত টোটাল ক্যান্ডিডেট হৈছে 11 লাখ। এটা হিউজ ডিফাৰেন্স আছে যোৱাবাৰ আৰু এইবাৰৰ তুলনাত। ম্যাক্সিমাম এইবাৰ মানুহে ম্যাক্সিমাম লোকে এই হায়াৰ সেকেন্ডাৰী লেভেলৰ এক্সামটোত তেওঁলোকে এপ্লাই কৰিছে। ইতিমধ্যে আজি ৰিক্ৰুটমেন্ট কমিশনৰ ফালৰ পৰা প্ৰেছ মিট দিছিলে, তেওঁলোকে কৈছে যে এতিয়ালৈ প্ৰায় 8 লাখতকৈ বেছি এডমিট কাৰ্ড ডাউনলোড হৈ গৈছে। গতিকে 10ৰ পৰা 10.5 লাখ ক্যান্ডিডেটেটো এক্সাম দিবই, সেইটো 100%। সো ক্যান্ডিডেট যেহেতু বহুত বেছি আৰু তাৰ তুলনাত এবাৰ যেহেতু পদৰ সংখ্যাটো কম মাত্ৰ 3127টা পদ। সো এটা পদৰ এগেইনষ্টত অলমোস্ট 350 জন মানকৈ ক্যান্ডিডেটৰ কম্পিটিশন হ'ব। এটা পদৰ এগেইনষ্টত 350 মান ক্যান্ডিডেটস আছে। তো সেই হিচাপতো যদি চাবলৈ যাওঁ যোৱাবাৰৰ তুলনাত এইবাৰ কাট অফ মাৰ্কস হায়াৰ সেকেন্ডাৰী লেভেলৰ যেটো এক্সাম ইয়াত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। তো দুটা যি ফেক্টৰ আমি চালো টোটাল ক্যান্ডিডেট আৰু টোটাল পোষ্ট এই দুইটা ফেক্টৰৰ হিচাপতে যোৱাবাৰতকৈ এইবাৰ কাট অফ মাৰ্কস হায়াৰ সেকেন্ডাৰী লেভেলৰ যিখিনি পদ আছে তাত বৃদ্ধি হ'ব। ঠিক আছে, কোৱেশ্চনৰ যদি প্যাটাৰ্নটো যোৱাবাৰৰ সৈতে আমি একেই বুলি ধৰি লওঁ, কোৱেশ্চনৰ যেটো টাফনেছৰ লেভেল সেইটো যদি একেই বুলি ধৰি লওঁ তেন্তে কাট অফ মাৰ্কস এইবাৰ বৃদ্ধি হোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। এতিয়া কথা হ'ল লাষ্ট টাইম কাট অফ কিমান আছিলে। সো আমি লাষ্ট টাইম যদি চাবলৈ যাওঁ জেনাৰেলৰ কাট অফ আছিলে 123 মানে প্ৰায় 82%। যোৱাবাৰ 100টা কুৱেশ্চন আছিলে, প্ৰতিটো কুৱেশ্চনত 1.5 মাৰ্কস আছিলে আৰু সেই হিচাপত 123 কাট অফ আছিলে জেনাৰেলৰ প্ৰায় 82%, অৰ্থাৎ 100টা প্ৰশ্নৰ 82টা যিসকলৰ কাৰেক্ট হৈছে তেওঁলোকেহে কাট অফৰ ভিতৰত আছিলে বা সিলেকশন হৈছিলে। ভাবি চাওক 100টাৰ ভিতৰত 82টা যোৱাবাৰে কাৰেক্ট হৈছে মানে কাট অফ আছিলে। সো এইবাৰ যেহেতু বেছি হোৱাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে গতিকে এইবাৰ কিমানখিনি হ'ব পাৰে সেইটো মই আপোনালোকক এক্সপেক্টেড যেটো আছে সেইটো দেখুৱাই দিম। তাৰ লগতে যেটো হায়াৰ সেকেন্ডাৰী দুটা থাকে আপোনালোকৰ, এটা সায়েন্সৰ যিখিনি পদ আছে সেই পদখিনি বেলেগকৈ থাকে আৰু সায়েন্সৰ পদখিনিত আপোনাৰ জেনাৰেলৰ কাট অফ আছিলে 118.5 অৰ্থাৎ 79%। 100টাৰ ভিতৰত 79টা যিসকলৰ কাৰেক্ট হৈছিলে জেনাৰেলত তেওঁলোকেহে এই সায়েন্সৰ যিখিনি পদ আছে তাত সিলেকশন হৈছিলে। ঠিক একেদৰে ওবিসিৰ ক্ষেত্ৰতো প্ৰায় 78%, 100ৰ ভিতৰত 78টা যিসকলৰ কাৰেক্ট হৈছিলে লাষ্ট টাইম তেওঁলোক কাট অফৰ ভিতৰত আছিলে বা সিলেকশন হৈছিলে। এসসিটো হে একে কথা আপোনাৰ প্ৰায় 77%, 100টাৰ ভিতৰত 77%।
যিসকলে পাইছিলে তেওঁহে সিলেক্ট হৈছিলে সো লাষ্ট টাইম যদি চাবলৈ যাওঁ এই হায়াৰ সেকেন্ডাৰী লেভেলৰ এক্সামত মিনিমাম আপোনাৰ 75% দৰকাৰ হৈছিলে অৰ্থাৎ 100টাৰ ভিতৰত 75টা যিসকলে কাৰেক্টলি কৰিব পাৰিছিলে তেওঁলোকৰহে চান্স আছিল তো এইবাৰ যেহেতু বৃদ্ধি হোৱাৰ চান্স আছে গতিকে এইবাৰ এক্সপেক্টেড কাট অফ কিমান হ'ব পাৰে হেতু মই আপোনালোকক দেখুৱাই দিছো চাই লওক এইবাৰ এক্সামত আপোনাৰ টোটাল 150টা কোৱেশ্চন আছে আৰু প্ৰতিটো কোৱেশ্চনত 1 মাৰ্কস কৈ আছে গতিকে সেই হিচাপত চাবলৈ গলে জেনাৰেল যিসকল ক্যান্ডিডেট আছে তেওঁলোকে 82 to 85% মাৰ্কস যদিহে লাভ কৰে তেওঁলোকৰ চান্স থাকিব সেই হিচাপত 123 ৰ পৰা 128 নম্বৰ আপোনালোকে পাব লাগিব 150টা যি টোটাল কোৱেশ্চন আছে তাৰ ভিতৰত 123 ৰ পৰা 128টা কোৱেশ্চন যদিহে কাৰেক্ট কৰে জেনাৰেল ক্যান্ডিডেট সকলৰ পোৱাৰ চান্স থাকিব ঠিক আছে তো ওবিসি ক্যান্ডিডেটৰ ক্ষেত্ৰত 78 to 80% মাৰ্কস লাগিব সিলেকশন হ'বলৈ তো 117 ৰ পৰা 120টা যদিহে কোৱেশ্চন কাৰেক্ট কৰিব পাৰে তেন্তে তেওঁলোকৰ চান্স থাকিব এসসি ক্যান্ডিডেট সকলৰ ক্ষেত্ৰতো 77 to 79% অৰ্থাৎ 116 ৰ পৰা 119 মাৰ্কস যদিহে পায় তেন্তে এটা চান্স থাকিব এসটি প্লেনৰ ক্ষেত্ৰত 112 ৰ পৰা 116 আৰু এসটি হিলছৰ ক্ষেত্ৰত 95 to 98 মাৰ্কস পাব লাগিব ঠিক একেদৰে সায়েন্সৰ ক্ষেত্ৰত হায়াৰ সেকেন্ডাৰী লেভেলৰ যেটো সায়েন্সৰ এক্সাম আছে তাৰ কাট অফ কিনিও ইয়াত দেখুৱাই দিয়া হৈছে 120 ৰ পৰা 123 জেনাৰেলৰ ক্ষেত্ৰত 112.5 ৰ পৰা 117 ওবিসিৰ ক্ষেত্ৰত 106.5 ৰ পৰা 110 হৈছে এসসিৰ ক্ষেত্ৰত ঠিক একেদৰে 102 ৰ পৰা 105 যদিহে পায় তেন্তে এসটি প্লেনৰ চান্স থাকিব আৰু এসটি হিলছৰ 81 to 85 যদিহে পায় তেতিয়া হলে চান্স থাকিব লাষ্ট টাইমৰ হৈতে কম্পেয়াৰ কৰিহে এই কাট অফটো দিয়া হৈছে কিন্তু এইবাৰ এক্সামৰ যি পেপাৰ হেয়া বহুত বেছি যদি টাফ হৈ যায় তাৰ লগতে নেগেটিভ মাৰ্কিং তো এইবাৰ আছে গতিকে এনেকুৱা কিছুমান ফেক্টৰৰ কাৰণে কাট অফটো ডাউনো হ'ব পাৰে গতিকে আপোনালোকে বহুত বেছি টেনচন লব নালাগে এই কেইদিন সময় কম আছে পজিটিভ থাকক যিখিনি প্ৰিপাৰেচন কৰিছে সেইখিনি ভালকৈ কৰি থাকক আপোনালোকে এক্সামত 100% দিয়ক আপুনি যদি ভালকৈ প্ৰিপাৰেচন কৰিছে ডেফিনেটলি সিলেক্ট হ'ব 3127টা পদ কম পদ নহয় আপোনাৰ কাৰণে এটা ভাল চান্স ভালকৈ যদি আপুনি প্ৰিপাৰেচন কৰিছে আপুনি যদি সিৰিয়াস আছিল এই কেইদিনত তেন্তে ডেফিনেটলি আপুনি কাট অফৰ ওপৰত যাব পাৰিব আৰু আপুনি সিলেকশন হ'ব পাৰিব তো ভিডিওটোত ইমানখিনিয়ে যদি ভাল পালে তেন্তে লাইক কৰিব আৰু আহিবলগীয়া নতুন ভিডিওসমূহৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব